মাজনী তৰা মাজনী শুনচোন তই এনেকৈ কৰি থাকিলে কেনেকৈ হ'ব বাৰু তই যদি এনেকুৱা কৰি থাক মই পলাশৰ লগত তোৰ বিয়াৰ কথা কেনেকৈ পাতিম মা পিতাই সঁচাকৈ কৈছেনে মই ঠিকেই কৈছোঁ মাজনী আৰু পলাশৰ যদি আপত্তি নাই মই তোক পলাশলৈকে বিয়া দিম পিতাই কিন্তু কথা এটা হ'ল নহয় মানে মই এতিয়া বিয়া পাতিব নোৱাৰিম নহয় কিন্তু কিয় মানে চাকৰিত জইন কৰিবলৈ এপইণ্টমেণ্ট লেটাৰ এখনেই নাই নহয় আপুনি সেইদিনা পেলাই দিলে চাকৰিত জইন কৰাৰ লগত বিয়া পতা নপতাৰ কি সম্পৰ্ক আছে সেইখনতো তই পাছতো উলিয়াই ল'ব পাৰিবি পাৰি কিন্তু অলপমান সময় লাগিব নহয় মানে এপইণ্টমেণ্ট লেটাৰখন উলিয়াই চাকৰিত জইন কৰি দৰমহা গোটাই বিয়া পতালে অলপমান সময় লাগিবই দেচোন এইখন ল তোৰ এপইণ্টমেণ্ট লেটাৰ আৰু আমি তোক 2 এদিনতে বিয়া পাতিবলৈ কোৱা নাই নহয় ঠিকেই আগতে চাকৰিত জইন কৰি ল 2-4 মাহৰ পাছত বিয়াৰ চিন্তা কৰিবি আচলতে কথাটো মই তৰাকহে কৈছোঁ তাই মানে এনেও মোক বহুত দম দি থাকে এতিয়া আপোনালোকৰ পৰা গ্ৰীণ ছিগনেল পালে যেতিয়া আৰু তাই মোৰ লগত কি কৰে ঠিক নাই সেইকাৰণে কথাটো আপোনালোকৰ আগতে চিঙা কটা কৰি থৈছোঁ